আজি 10 ছেপ্টেম্বৰ ৰাজ্যবাসী আছিল অধীৰ অপেক্ষাত মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্ক কিন্তু 10 ছেপ্টেম্বৰতে কংগ্ৰেছে ললে এক বিশেষ সিদ্ধান্ত কংগ্ৰেছলৈ সকলো আহিব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ বাবে তলা বন্ধ ৰাজীৱ ভৱনত কংগ্ৰেছ দলত আমি সকলোকে স্বাগতম জনাম আৰু মোৰ পাৰ্সোনেল কথা মোৰ নিজৰ অনুভৱ এজনক বাদ দি হিমন্ত বিশ্ব শৰ্মা আহিব খুজিলেও আমি তলা মাৰি দিম তেওঁক আৰু আহিব নিদিওঁ তেওঁৰ বাহিৰে যিসকল আহিব খোজে সেইসকলক নিশ্চয় চালি চাই আমি আদৰণি জনাম স্বাগতম জনাম এইটোৱেই আপোনাৰ আমি যেতিয়া ক্ষমতাৰ পৰা গৈছিলোঁ ঠিক একেদৰে আমাৰ কংগ্ৰেছৰ অৱস্থা এনেকুৱা হৈছে আমি নিজৰ কথাখিনিকো পাতিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিয়া ডেডলাইন উকলিল গৌৰৱ গগৈ পাকিস্তানৰ সম্পৰ্ক ফাদিল নহল মাত্ৰ এছআইটিৰ প্ৰতিবেদনহে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ৰাজীৱ ভৱন বিমান বন্দৰত দেখা গ'ল কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস বিমান বন্দৰত হাজাৰ হাজাৰ কৰ্মীয়ে গামোচা পিন্ধাই আদৰণি জনালে গৌৰৱ গগৈক ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া কথাবোৰ সঁচাই হ'ব গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল 14বাৰকৈ পাকিস্তানৰ সৈতে কিদৰে সম্পৰ্ক বজাই ৰাখিছিল এই সকলো তথ্য ফাদিল কৰাৰ ডেডলাইন আছিল 10 ছেপ্টেম্বৰ তথা আজিৰ দিনটো কিন্তু আজি গৌৰৱ গগৈৰ তথ্য ফাদিলৰ সন্দৰ্ভত এছআই দিয়া তথ্যৰ সন্দৰ্ভত কি ক'লে শুনক মুখ্যমন্ত্ৰীয়ে আজি আমিতো মই জানাত 6 বজাত এছআইটিয়ে মোক সাক্ষাৎ কৰিব মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও পৰিব মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা চিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব মুখ্যমন্ত্ৰীৰ ভাষ্য শুনিলে মুখ্যমন্ত্ৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে 10 ছেপ্টেম্বৰ বান্ধি দিছিল কিন্তু 10 ছেপ্টেম্বৰৰ দিনটো এয়া ৰাজীৱ ভৱন আৰু বিমান বন্দৰত কংগ্ৰেছ কৰ্মীৰ পৰিৱেশ কি সেয়া চাওক ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী প্ৰায় ৭৫গৰাকী শক্তিশালী ৰাজনৈতিক নেতা যোগদান কংগ্ৰেছত বিজেপি অগপ সত্যত্যাগী নেতা প্ৰাক্তন বিধায়ক বিনোদ কুমাৰ শইকীয়া প্ৰাক্তন বিধায়ক মানসিং ৰংপি অগপৰ সত্যব্ৰত কলিতা আৰু বাবু চালে নিজামুদ্দিন কংগ্ৰেছত যোগদানৰ পাছতে এইসকল শক্তিশালী নেতাৰ সমৰ্থনত থকা প্ৰতিগৰাকী নেতাই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰি শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছৰ এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ আৰু পত্নীৰ পাকিস্তানৰে সম্পৰ্ক ফাদিল কৰাৰ হুংকাৰ দিয়াৰ দিনাই ৰাজীৱ ভৱনৰ পৰিৱেশে বিজেপিৰ একাংশ নেতাৰ মনত শংকাহে বৃদ্ধি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত